তথ্যটো কিন্তু আজিৰ পৰা মই মানৱ চলিহাক মই প্ৰথম অৱস্থাত খেলে চিনি নাপাওঁ, কিন্তু মানৱ চলিহা বুলি এজন ব্যক্তিৰ যে অসমত বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে জালিয়াতিৰে ধন সংগ্ৰহ কৰিছিলে সেই তথ্যটো কিন্তু আজিৰ পৰা মই 8 মাহ আগতেই পাইছিলোঁ। আৰু সেই যেতিয়া 8 মাহ আগত সেই তথ্যখিনি পাইছিলোঁ, গুৱাহাটীৰ পৰা মোক এজন বিশেষ ব্যক্তিয়ে তেওঁ যি যে বিভিন্ন ব্যক্তিৰ পৰা কেনেদৰে পইচা খাইছিলে সেই তথ্যখিনি কিন্তু মোক তেওঁ জনাইছিলে। আৰু সেই জনোৱাৰ লগে লগে কিন্তু মই গোলাঘাটৰ পুলিচ প্ৰশাসনক মই কথাটো অৱগত কৰিছিলোঁ। কাক কৰিছিলোঁ সেই সময়ত যদি পৰৱৰ্তী সময়ত ক'ব লাগে মই ক'ম, সেই তথ্য মোৰ ওচৰত আছে। সেই 8 মাহ আগত যোৱা জুন মাহত সেই তথ্যটো পোৱাৰ লগে লগে মই জনাইছিলোঁ। তাৰপিছত যেতিয়া তথ্যখিনি আহিছে তাত মই চাইছিলোঁ মানৱ চলিহাই অসমৰ বিভিন্ন ব্যক্তিৰ পৰা কেনেধৰণৰ আছিলে মানে প্ৰকৃতিবিলাক যদি তাতে ক'ব বিচাৰিছোঁ বিভিন্ন ধৰণে আপোনাৰ তেওঁ কিবা কোম্পানী কিবা অৰ্গেনিক মাজুলী বুলি কিবা এটা অনুষ্ঠান কৰি পেলাই তাৰ যোগেদি তেওঁ খেতি কৰিব, কিবা কৰিব বা আলু বেপাৰ কৰিব, পিঁয়াজৰ বেপাৰ কৰিব, বহিৰাজ্যৰ পৰা আলু পিঁয়াজৰ ৰপ্তানি কৰিব, তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰি পেলাই তেওঁ প্ৰায় লাখে লাখে টকা মানে 1 লাখৰ পৰা 5 লাখৰ পৰা মানে 35-40 লাখলৈকে টকা মানুহৰ পৰা সংগ্ৰহ কৰিছিলে। আৰু সেই তথ্য কিন্তু বেংক একাউণ্টৰ যিখিনি তথ্য সেই তথ্যখিনি মোৰ ওচৰত আছে, সেই তথ্য আপোনালোকক মই দিছোঁ। সেই তথ্যখিনি পাইছিলোঁ আৰু পোৱাৰ লগে লগে বিভিন্ন ধৰণৰ অনুসন্ধান কৰি চালোঁ। আৰু তাৰ লগে লগে আৰু এটা কথা ক'বলৈ যাম, মানৱ চলিহাৰ যেতিয়া মই বিভিন্ন ধৰণৰ প্ৰকৃতিবিলাক খুচৰিবলৈ বা তেওঁ কি কৰি আছে চাবলৈ গৈছিলোঁ, তেতিয়া দেখিছিলোঁ অসম চৰকাৰৰ এজন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগত তেওঁ খুব ঘনিষ্ঠভাৱে ফেচবুকৰ একাউণ্ট খুলি চালোঁ। তাত ধুনীয়াকৈ তেওঁ ফটো আছে, তেওঁৰ লগত ঘনিষ্ঠ বুলি কয়, তেওঁ বিভিন্ন ধৰণে লিখিছে। আৰু গোলাঘাটৰ যিটো মীন বিভাগ আছে সেই মীন বিভাগৰ পৰা এখন তেওঁ অনুজ্ঞাপত্ৰ লাভ কৰিছে, যিখন লাইচেঞ্চ এখন লাভ কৰিছে, সেইখন যে তেওঁ মাছ পোৱালি দিয়াৰ যিখন অনুজ্ঞাপত্ৰ তেওঁৰ নামত কিন্তু সেই সময়ত মই পোৱা গৈছিলে। সেই তথ্য আপোনালোকক মই দিছোঁ, মোৰ ওচৰত আছে। গতিকে মানৱ চলিহাৰ যদি প্ৰকৃতিৰ বিষয়ে ক'বলৈ যাওঁ, আপোনালোকেও যদি অসমৰ বিভিন্ন ব্যক্তিয়ে হয়তো আজি বাতৰিযোগ পোৱাৰ লগে লগে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যদি চাবলৈ যাওঁ মানৱ চলিহাৰ প্ৰকৃতি মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 5 কিলোমিটাৰ আঁতৰত তেওঁ গণকপুখুৰী বুলি কয়, সেই গণকপুখুৰী অঞ্চলৰ তেওঁ আৰু কুৰালগুৰিত এখন তেওঁ অৰ্গেনিক মাজুলী বুলি এটা অনুষ্ঠান এখন দোকান আছে। গতিকে সেই তাৰ পৰাই ক'ৰ পৰা আৰম্ভ কৰিছে নাজানো, কিন্তু অসমৰ বিভিন্ন জেগাৰ পৰা তেওঁ সেই টকা সংগ্ৰহ কৰি পেলাই যেতিয়া পইচাখিনি মানুহক ঘূৰাই দিবলৈ যায় বা বিচৰাৰ লগে লগে তেওঁক মানে কিবা বন্দুক দেখুৱাই হওক কিবা কৰি পেলাই তেওঁ ভয় দেখুৱাই বুলি বা কিবা কৰিম এনেকুৱা ধৰণৰ কিবা কথা কৈ পেলাই তেওঁ ভয় খুৱায়। তেনেকুৱা প্ৰমাণ আমাৰ ওচৰত আছে। হয়তো আজিৰ তাৰিখত ক'বলৈ কিবা কাৰণত তেওঁ নক'ব পাৰে, কিন্তু বহুতৰ তেনেকুৱা এতিয়া বৰ্তমান ভুগি আছে। মই মানৱ চলিহাক মই প্ৰথম অৱস্থাত খেলে চিনি নাপাওঁ, কিন্তু মানৱ চলিহা বুলি এজন ব্যক্তিৰ যে অসমত বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে জালিয়াতিৰে ধন সংগ্ৰহ কৰি আছিলে সেই তথ্যটো কিন্তু আজিৰ পৰা মই 8 মাহ আগতেই পাইছিলোঁ। আৰু সেই যেতিয়া 8 মাহ আগত সেই তথ্যখিনি পাইছিলোঁ, গুৱাহাটীৰ পৰা মোক এজন বিশেষ ব্যক্তিয়ে তেওঁ বুজি যে বিভিন্ন ব্যক্তিৰ পৰা কেনেদৰে পইচা খাইছিলে সেই তথ্যখিনি কিন্তু মোক তেওঁ জনাইছিলে। আৰু সেই জনোৱাৰ লগে লগে কিন্তু মই গোলাঘাটৰ পুলিচ প্ৰশাসনক মই কথাটো অৱগত কৰিছিলোঁ। কাক কৰিছিলোঁ সেই সময়ত যদি পৰৱৰ্তী সময়ত ক'ব লাগে মই ক'ম।